ষ্ট্ৰীট আছে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা কবিতা লৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম এটি সঁহাৰি আৰু লিখিছোঁ কোনে লিখিছে? লিখিছোঁ মই লিখিছোঁ। কবিতাৰ শিৰোনাম এটি সঁহাৰি আৰু কবি বুলি ক'লে লয়শ্ৰী দাস। আৰু কবিতাৰ শিৰোনাম এটি সঁহাৰি, কবি লয়শ্ৰী দাস। নতুন কথা আজি তোমাৰ বাবে, নতুন অনুভৱো আজি তোমাৰ বাবে, নতুন এই কবিতা সপোনৰ আজি তোমাৰ বাবে, নতুন অনুভৱৰ ৰঙীন দলিচাত শব্দবোৰে সাৰ পাই উঠিছে। ফুলৰ দৰেই যে সতেজ এই সঁহাৰি, সপোনৰ ৰঙে য'ত আজি ৰঙৰ পাখি মেলি উৰিছে। তোমাৰ সপোনৰ সেই কবিতাটি মোৰ সৰু পৃথিৱীত মৰম হৈ ফুলিছে। তুমি যে এটি মায়া, তথাপি তোমাৰ শব্দত বিচাৰি পাওঁ জীৱনৰ ৰঙীন ছায়া। নতুন দিনৰ নতুন পোহৰত এনেদৰেই থাকক তুমি দিয়া উপহাৰৰ সঁহাৰি। অযুত কথা আৰু প্ৰাণ চঞ্চলা এটি মিঠা হাঁহি। ধন্যবাদ।